ৰাম ভোলাপাৰা বংটিমাৰী কবৰস্থানৰ 14 বিঘা 2 কঠা হাতলেচা মাটিক লৈ বিগত 30 বছৰ ধৰি হাতশিঙিমাৰী আদালতত দুই পক্ষৰ মাজত গোচৰ চলি আছিল। যদিও দুয়োফালৰ সচেতন ৰাইজ উপস্থিত হৈ সভাখন আনুষ্ঠানিকভাৱে অনুষ্ঠিত কৰে, আজি দক্ষিণ শালমৰা মানকাছৰ জিলাৰ সদৰ হাতশিঙিমাৰী বাছ আস্থান সন্মুখত কৰাপশ্যন কণ্ট্ৰল অৰ্গেনাইজেশ্যনৰ সৌজন্যৰ কাৰ্যালয়ত আজিৰ সভাত দুই পক্ষৰ মাজত বিগত 30 বছৰ কাজিয়া আজিৰ খবৰ বৈঠকত আশু সমাধান কৰিলে কৰাপশ্যন কণ্ট্ৰল অৰ্গেনাইজেশ্যনৰ জৰিয়তে সভা দুই পক্ষক লৈ বৈঠকত মিলিজুলি সমাধান কৰি দিলে। এতিয়া দুয়োফালৰ সচেতন ৰাইজে সংবাদ মাধ্যমক আৰু কৰাপশ্যন কণ্ট্ৰল অৰ্গেনাইজেশ্যনক ধন্যবাদ জ্ঞাপন কৰিলে। উক্ত শিবিৰত উপস্থিত থাকে কৰাপশ্যন কণ্ট্ৰল অৰ্গেনাইজেশ্যন সভাপতি শ্বাহ আলম শ্বেখ আৰু সাধাৰণ সম্পাদক আব্দুল মতলিব সিং। ৰাম ভোলাপাৰা বাংটিমাৰী কোঁৱৰ স্থানৰ সভাপতি মহবুবৰ ৰহমান তথা উপস্থিত কৰাপশ্যন কণ্ট্ৰল অৰ্গেনাইজেশ্যন উপসভাপতি লাল বাহাদুৰ ইছলাম, উপসভাপতি সম্পাদক ছানৱাৰ হুছেইন আৰু লগতে উপস্থিত থাকে অফিচ ইনচাৰ্জ মইনাল হক তথা উপস্থিত থাকে বিশিষ্ট সমাজসেৱক আৰু লগতে থাকে অন্যান্য মুৰব্বীসকল। মানকাছৰ পৰা মানিৰুল ইছলামৰ ৰিপৰ্ট, নিউজ 24। বিশেষভাৱে এটা অনুৰোধ জনাইছোঁ, যিটো আদালতত কেছ চলি আছে বা আৰক্ষী চকীত কেছ চলি আছে, সেই কেছ সন্দৰ্ভত ইজনে সিজনে মিলি গোচৰবিলাক উঠাই ল'ব বুলি আমাৰ ৰাইজৰ বিচাৰত স্বীকৃতি দিয়ে। আৰু এইটো অনতিপলমে তেখেতসকলে চুক্তিপত্ৰৰ মাৰফতে এই কেছখন উঠাই লোৱাৰ বাবে আমি বিশেষভাৱে তেখেতসকলক অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় হিন্দ। আমার কারণে আমার বাংটিমারি আর রামভোলাপাড়ার কারণে সিসিও যেটা কাম করিলে এই 30 বছর ধরে যেটা আমি কৰিব পৰা নাছিলোঁ, তার কারণে লোকক আমি অশেষ ধন্যবাদ জানাইছোঁ মোৰ অন্তৰৰ পৰা। এইখিনি আমার কথা। আর আমার এটা অনুৰোধ রাইজৰ প্ৰতি, আমার এটা অনুৰোধ, এই যিখিনি কাজিয়া 30 বছৰৰ যিখিনি কাজিয়া আজি নিষ্পত্তি হ'ল, এইখিনি যাতে আকৌ আমাৰ মাজত আৰু বিশৃংখলা নহয়, এয়া আমাৰ কামনা। যিবিলাক গছৰ আছিল এইবিলাক গছৰবিলাকতো যাৰ যিবিলাক গছৰ আছিল সেইবিলাক সকলোৱে বহি মিলি উঠাই ল'ব চব। আজি কিহৰ বৈঠক হৈছিল আপোনাৰ ইয়াত? আজি হাতশিঙিমাৰী দক্ষিণ শালমৰা মানকাছৰ জিলাৰ সদৰ ঠাই হাতশিঙিমাৰীত আমাৰ CCO অৰ্থাৎ কৰাপশ্যন কণ্ট্ৰল অৰ্গেনাইজেশ্যনৰ মূল কাৰ্যালয়ত বাদী পক্ষ আৰু বিবাদী পক্ষ হ'ল আবু বক্কৰ শেখ পিতা ৰহমান আলী আৰু বিবাদী পক্ষ হ'ল মহবুবৰ ৰহমান পিতা নালু শেখ। তেখেতৰ মাজত সুদীৰ্ঘ প্ৰায় 28-30 বছৰ ধৰি কবৰস্থানৰ মাটি বাৰী লৈ এটা কাজিয়াৰ সূত্ৰপাত হৈ কেইবাটাও কেছ তৰিছে। সেই কেছ মৰ্মে কালাপানী থানাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই দুয়োটা পাৰ্টিৰ মাজত এটা মেল পাতিছিল আৰু সেই সংক্ৰান্তত আমাৰ CCOৰ তৰফৰ পৰা মানুহ তালৈ গৈছিল আৰু ভাৰপ্ৰাপ্ত বিষয়াজনে আমাৰ CCOৰ অধীনত এই বিচাৰখনত আশু মীমাংসা কৰাৰ বাবে এটা দায়িত্বভাৰ দিয়ে। সেইকাৰণে আমি আজি 17/4/2024 তাৰিখত দুপৰীয়া 11 বজাত আমাৰ কাৰ্যালয়ত এটা সভা পাতিছোঁ দুয়োপক্ষৰ মাজত। আমি বিতং আলোচনাৰ অন্তত দুয়োপক্ষৰ মাটি বাৰীৰ যিটো কাজিয়া আছিল আৰু পাৰিবাৰিক যিটো কাজিয়া আছিল, সেই কাজিয়াটোক আমি সমাধান কৰি আজি দিলোঁ, যাতে অদূৰ ভৱিষ্যতে দুয়োপক্ষই মিলা প্ৰীতিৰে শান্তি শৃংখলা বজাই ৰাখি তেখেতসকলে জীৱন ধাৰণ কৰিব পাৰে। এইখিনি আমাৰ ইচ্ছা। ইয়াতে দেখা গ'ল সদুশেষত দুয়োপক্ষৰ মাজত আমি মীমাংসা কৰি এটা আশু সমাধান কৰি দিলোঁ। ধন্যবাদ। জয় হিন্দ। অনেকদিন থেকে একটা কেসাল সংক্রান্ত। আপোনাৰ নাম কি? আমার নাম মহবুবৰ রহমান। কি হৈছিল ইয়াত? ইয়াত এটা বৈঠক হৈছিল সুদীৰ্ঘ 30 বছৰ কবৰস্থান লৈ, আমাৰ কবৰস্থান লৈ ৰাইজৰ আৰু বাবুকৰ মাজত এটা মানে ক্লাছ চলি আছে, কাজিয়া মাটি বাৰীলৈ এটা কেছ চলি আছে। আজি এবছৰমান আগত আমাক গোচৰ দায়িত্ব দিয়া হৈছে। এই এবছৰৰ পিছত আজি যিকোনো কেছ মামলা হোৱাৰ কাৰণে আমি হয়তো থানাত এটা FIR দিব গৈছোঁ। জীৱন মাৰাৰ ভমকি আহিছিল আমাৰ দৃষ্টিৰ ওপৰত। এক লৈ আমি ইয়াক লৈ এটা বৈঠক দেখিছিলোঁ। ইয়ালৈ কৰ্পৰেশ্যন কণ্ট্ৰল অৰ্গেনাইজাৰ কৰ্পৰেশ্যন কণ্ট্ৰল অৰ্গেনাইজাৰ পৰা
আজি এটা বৈঠক মীমাংসা কৰি দিলে ইয়াতে আমি দুয়ো পাৰ্টীয়ে মিলিয়ে সন্মতি দিলোঁ ইয়াক ধৰক ভৱিষ্যতৰ ভৱিষ্যত কোনো কাজিয়া নহয় যিবিলাক কেছ মামলা আছে দুতৰফৰ পৰা এতিয়া আমি দুনো পাৰ্টীয়ে বিচাৰোঁ চিগনেচাৰ কৰি লৈছোঁ দুই পাৰ্টী মিলামিছোঁ উঠাই দিওঁ আৰু উত্তৰ ভৱিষ্যত ইয়াক লৈ কোনো কাজিয়া নকৰোঁ যোনে কৰিব কাজিয়া ইয়ে ৰেছপনচিবল কোম্পানী ল'ব লাগিব আজি যে আপোনালোকে এইখন সংগঠনত আহিছে কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে এখনৰ বৈঠকত বহি ব্যৱহাৰ ইহঁতৰ মানে বিচাৰ চাৰ বহুত ভাল লাগিছে বহুত সুখী বহুত ভাল লাগিছে বহুত সুখী আৰু সংবাদ মাধ্যমক কি জনাব আপুনি মই ধন্যবাদ জনাই আছোঁ আপোনাৰ কাৰণে আপোনালোক আমাক সহায় কৰিছে কিন্তু পৰিস্থিতি আমি খুব সন্তুষ্ট হৈছোঁ আপোনাৰ কাৰণে এনেকৈ কাম কৰি থাকিব লাগে মানে ৰাইজৰ আগত যাব লাগিব আমি বহুত ধন্যবাদ মানে সুখী যে আমাৰ এই পূৰ্ব অঞ্চলত এই মানে নামনি ইমান ঘনিষ্ঠ অঞ্চলত মানে নিৰ্দিষ্ট অঞ্চলত যে কৰ্পৰেশ্যনটা আহিছে আমাৰ কাৰণে বহুত সুখৰ খবৰ আৰু আমি আশা কৰোঁ ভৱিষ্যতে এনে কাম কৰি থাকক এখন আশীৰ্বাদ কামনা